নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আৰু আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হ'ল ডিউৰিং হুজ ৰেইন ফাৰ্ষ্ট বুৰঞ্জী ৱাজ ৰিটেন কি হৈছে কাৰ ৰাজত্ব কালত প্ৰথম অসমীয়া বুৰঞ্জী লিখা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ চুহুংমুঙৰ ৰাজত্ব কালত প্ৰথমে অসমীয়া বুৰঞ্জী লিখা হৈছিল আৰু চুহুংমুঙক দিহিঙীয়া ৰজা নামেও জনা যায় পৰৱৰ্তী কোৱেশ্চন ডিউৰিং হুজ ৰেইন তুৰ্বক খান ইনভেড আহোম কিংডম কি হৈছে কাৰ শাসন কালত তুৰ্বক খানে আহোম সাম্ৰাজ্য আক্ৰমণ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি চুহুংমুঙৰ শাসন কালত তুৰ্বক খানে আহোম সাম্ৰাজ্য আক্ৰমণ কৰিছিল ইয়াৰ পিছৰ কোৱেশ্চন ইন হুইচ ইয়াৰ ডিগবৈ ৰিফাইনাৰী ৱাজ এষ্টাব্লিছড কি হৈছে ডিগবৈ তেল শোধনাগাৰ কোন চনত স্থাপিত হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি 1901 চনত ডিগবৈ তেল শোধনাগাৰটো 1901 চনত স্থাপন কৰা হৈছিল পৰৱৰ্তী কোৱেশ্চন when did the first meeting of Assam সাহিত্য সভা was held কি হৈছে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1917 চনত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 1917 চনত আৰু অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু বৰ্তমানৰ সভাপতি হ'ল সূৰ্যকান্ত হাজৰিকা আৰু প্ৰথম অধিৱেশন হৈছিল শিৱসাগৰ আৰু 2024 চনৰ অসম সাহিত্য সভাৰ অধিৱেশন হৈছিল মৰিগাঁও বাৰপুজীয়াত পিছৰ কোৱেশ্চনটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ কমাৰ্চিয়েল টি প্ৰডিউচাৰ অফ আছাম কি হৈছে প্ৰথম কোনজন অসমীয়াই বাণিজ্যিকভাৱে চাহ উৎপাদন কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ মণিৰাম দেৱান পৰৱৰ্তী কোৱেশ্চন ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন্ড ইন হুইচ ইয়াৰ কি হৈছে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন চি 1826 চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 চনত ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল হু ফাৰ্ষ্ট ষ্টাৰ্টেড দ্য চিষ্টেম অফ সাৰ্ভে এণ্ড মেজাৰমেণ্ট জৰীপ আৰু জোখ-মাখ কোনে আৰম্ভ কৰিছিল কি হৈছে জৰীপ আৰু জোখ-মাখ কোনে আৰম্ভ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গদাধৰ সিংহৰ দিনতে মাটিৰ জৰীপ জোখ-মাখ আৰম্ভ হৈছিল পৰৱৰ্তী কোৱেশ্চন when did battle of ইটাখুলি took place কি হৈছে ইটাখুলিৰ ৰণ কেতিয়া হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন চি 1682 চনত ইটাখুলিৰ ৰণ হৈছিল পৰৱৰ্তী কোৱেশ্চন হোৱাট ইজ দ্য আনাদাৰ নেম অফ গদাধৰ সিংহা কি হৈছে গদাধৰ সিংহৰ অন্য এটা নাম কি আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গদাপাণি গদাধৰ সিংহৰ অন্য এটা নাম আছিল গদাপাণি আৰু গদাধৰ সিংহৰ আহোম নামটো আছিল চুপাতভা পৰৱৰ্তী কোৱেশ্চন হু এবুলছ দ্য কাষ্টম অফ বিহাইডিং কোনজন আহোম ৰজাই শিৰচ্ছেদ প্ৰথা বন্ধ কৰিছিল কি হৈছে কোনজন আহোম ৰজাই শিৰচ্ছেদ প্ৰথা বন্ধ কৰিছিল আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি ৰুদ্ৰসিংহই শিৰচ্ছেদ প্ৰথা আহোমসকলৰ শিৰচ্ছেদ প্ৰথাটো বন্ধ কৰিছিল ইয়াৰ পিছৰ কোৱেশ্চন হোৱাট ৱাজ দ্য হিন্দু নেম অফ চুলিকফা কি হৈছে চুলিকফাৰ হিন্দু নাম কি আছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰত্নধ্বজ সিংহা চুলিকফাৰ হিন্দু নাম আছিল ৰত্নধ্বজ সিংহা ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে অসমত প্ৰথম লোকপিয়ল কেতিয়া হৈছিল কি হৈছে অসমত প্ৰথম লোকপিয়ল কেতিয়া হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন চি 1872 চনত অসমত লোকপিয়ল হৈছিল ইয়াৰ পিছৰ কোৱেশ্চন ইন হুইচ চিটি অফ আছাম হেজ মিউনিচিপাল কৰ্পৰেশ্যন অসমৰ কোনখন নগৰত পৌৰ নিগম আছে কি হৈছে অসমৰ কোনখন নগৰত পৌৰ নিগম আছে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি গুৱাহাটী অসমৰ গুৱাহাটীত পৌৰ নিগম আছে পৰৱৰ্তী কোৱেশ্চন when did আহোম establish their kingdom in Assam কি হৈছে আহোমসকলে কেতিয়া সাম্ৰাজ্য স্থাপন কৰিছিল কি হৈছে আহোমসকলে কেতিয়া সাম্ৰাজ্য স্থাপন কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ
1228 খ্ৰীষ্টাব্দত 1228 খ্ৰীষ্টাব্দত আহোমসকলে সাম্ৰাজ্য স্থাপন কৰিছিল। পৰৱৰ্তী কুৱেশ্যন, হু ইষ্টাব্লিছড কুণ্ডিল নগৰ? কি সুধিছে? কুণ্ডিল নগৰ কোনে স্থাপন কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুতীয়া। চুতীয়াসকলে কুণ্ডিল নগৰ স্থাপন কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে, কোনটো শোধনাগাৰক আছাম একৰ্ড ৰিফাইনেৰী বুলি কোৱা হয়? কি সুধিছে? কোনটো শোধনাগাৰক আছাম একৰ্ড ৰিফাইনেৰী বুলি কোৱা হয়? আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নুমলীগড় ৰিফাইনেৰী। নুমলীগড় শোধনাগাৰক আছাম একৰ্ড ৰিফাইনেৰী বুলি কোৱা হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে, হুৱেন ডিড ছেকেণ্ড মোৱামৰীয়া ৰিবুলিয়ন টুক প্লেচ? কি সুধিছে? দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? কি সুধিছে? দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1782 চনত। দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল 1782 চনত। আৰু প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল 1769 আৰু দ্বিতীয় হৈছিল 1782 আৰু তৃতীয় হৈছিল 1786। পৰৱৰ্তী কুৱেশ্যন, কাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? কি সুধিছে? কাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মীসিংহ। লক্ষ্মীসিংহৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। আনহাতে দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল গৌৰীনাথ সিংহৰ দিনত। পিছৰ কুৱেশ্যন, কোনখন ৰাজ্যৰ লগত অসমৰ সীমা সংলগ্ন নহয়? কি সুধিছে? তলৰ কোনখন ৰাজ্যৰ লগত অসমৰ সীমা সংলগ্ন হয়? অপশ্যন আছে মিজোৰাম, মণিপুৰ, ছিকিম, ৱেষ্ট বেংগল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছিকিম। ছিকিমৰ লগত কোনো অসমৰ সীমা নাই। পৰৱৰ্তী কুৱেশ্যন, হাউ মেনি ডিষ্ট্ৰিক্ট ইন বৰাক ভেলী? কি সুধিছে? বৰাক উপত্যকাত কেইখন জিলা আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 3। বৰাক উপত্যকাত 3খন জিলা আছে আৰু সেইকেইখন হ'ল কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি। নেক্সট কুৱেশ্যন, হাউ মেনি অইল ৰিফাইনাৰীজ আৰ দেয়াৰ ইন আছাম? কি সুধিছে? অসমত কেইটা তেল শোধনাগাৰ আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4। অসমত মুঠ 4টা তেল শোধনাগাৰ আছে। সেইকেইটা হ'ল নুনমাটি ৰিফাইনাৰী, নুমলীগড় ৰিফাইনাৰী, বঙাইগাঁও ৰিফাইনাৰী আৰু ডিগবৈ ৰিফাইনাৰী। ইয়াৰ পিছৰ কুৱেশ্যন, দ্য ৱৰ্ল্ড হেৰিটেজ চাইট আৰ ৰিকগনাইজড বাই হুইচ অৰ্গেনাইজেশ্যন? কি সুধিছে? বিশ্ব ঐতিহ্য ক্ষেত্ৰ কোনটো সংস্থাই ঘোষণা কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইউনেস্কো। বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইউনেস্কোই ঘোষণা কৰে। আৰু ভাৰতত মুঠ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে 42টা। আৰু আমাৰ অসমত বিশ্ব ঐতিহ্য ক্ষেত্ৰ 2খন আছে, এইখন হ'ল মানস নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক। ইয়াৰ পিছৰ কুৱেশ্যন, টোটেল এৰিয়া অফ আছাম ডেট আৰ কভাৰ্ড বাই ফৰেষ্ট? অসমৰ কিমান শতাংশ মাটি বনাঞ্চলেৰে আবৃত? কি সুধিছে? অসমৰ কিমান শতাংশ মাটি বনাঞ্চলেৰে আবৃত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 39.2%। ইয়াৰ পিছৰ কুৱেশ্যন, অসমৰ কোনখন জিলাত সৰ্বাধিক বনাঞ্চল আছে? কি সুধিছে? অসমৰ কোনখন জিলাত সৰ্বাধিক বনাঞ্চল আছে? আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্বি আংলং। অসমৰ কাৰ্বি আংলং জিলাখনত সৰ্বাধিক বনাঞ্চল আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে, হাউ মেনি ৰাউণ্ড টেবল কনফাৰেন্স ৱাজ হেল্ড? কি সুধিছে? সৰ্বমুঠ কেইখন ঘূৰণীয়া মেজমেল হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 3। সৰ্বমুঠ 3বাৰ ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে, এশিঙীয়া গঁড়ৰ ঘনত্ব পৃথিৱীৰ ক'ত আটাইতকৈ বেছি? কি সুধিছে? এশিঙীয়া গঁড়ৰ ঘনত্ব পৃথিৱীৰ ক'ত আটাইতকৈ বেছি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী। অৰ্থাৎ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত এশিঙীয়া গঁড়ৰ ঘনত্ব আটাইতকৈ বেছি। আৰু এই পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যখন মৰিগাঁও জিলাত অৱস্থিত। ইয়াৰ পিছৰ কুৱেশ্যন, হুইচ ইজ দ্য হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া? কি সুধিছে? তলত উল্লেখিত কোনটো বঁটা ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা? আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰত ৰত্ন। ভাৰত ৰত্ন হ'ল ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা। আৰু ছেকেণ্ড চিভিলিয়ান এৱাৰ্ড হ'ব পদ্ম বিভূষণ আৰু থাৰ্ড চিভিলিয়ান এৱাৰ্ড হ'ব পদ্ম ভূষণ। পৰৱৰ্তী কুৱেশ্যন, হুইচ অফ দ্য ফ্লয়িং ইজ দ্য অনলি ৰামছাৰ চাইট ইন আছাম? কি সুধিছে? অসমৰ একমাত্ৰ ৰামছাৰ চাইট কোনটো?
আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দীপৰ বিল অসমৰ একমাত্ৰ ৰামছাৰ ছাইট হ'ল দীপৰ বিল নেক্সট কুৱেশ্যন বনৰীয়া ঘোঁৰা পৃথিৱীৰ একমাত্ৰ কোনখন সংৰক্ষিত বনাঞ্চলত পোৱা যায় কি সুধিছে বনৰীয়া ঘোঁৰা পৃথিৱীৰ একমাত্ৰ কোনখন সংৰক্ষিত বনাঞ্চলত পোৱা যায় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় ইয়াৰ পিছৰ কুৱেশ্যন পানীডিং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম কি সুধিছে পানীডিং বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱসাগৰ পানীডিং বন্যপ্ৰাণী অভয়াৰণ্যখন শিৱসাগৰত অৱস্থিত পৰৱৰ্তী কুৱেশ্যন হুইচ ৰিফাইনাৰী ইজ দ্য লাৰ্জেষ্ট ৰিফাইনাৰী ইন দ্য ৱৰ্ল্ড কি সুধিছে পৃথিৱীৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জামনগৰ ৰিফাইনাৰী জামনগৰ শোধনাগাৰ পৃথিৱীৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৰ নাম হ'ল জামনগৰ শোধনাগাৰ আৰু এই শোধনাগাৰটো গুজৰাটত অৱস্থিত পৰৱৰ্তী কুৱেশ্যন ইন জুট কাল্টিভেশ্যন আছাম অকুপাইজ হুইচ ৰেংক কি সুধিছে মৰাপাট উৎপাদনত অসমৰ স্থান কিমান শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছেকেণ্ড মৰাপাট উৎপাদনত অসমৰ স্থান হ'ল ছেকেণ্ড আৰু প্ৰথমখন হ'ল ৱেষ্ট বেংগল ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল হুৱেৰ দ্য অল্ডেষ্ট চুগাৰ মিল অফ আছাম ইজ চিটুৱেটেড কি সুধিছে অসমৰ আটাইতকৈ পুৰণি চেনিকল ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গোলাঘাটৰ বৰুৱা বামুণ গাঁৱত অসমৰ আটাইতকৈ পুৰণি চেনিকলটো অৱস্থিত পৰৱৰ্তী কুৱেশ্যন দেওলাংখুই ইজ ৰিটেন বাই হোম দেওলাংখুই উপন্যাসখন কোনে লিখিছিল কি সুধিছে দেওলাংখুই উপন্যাসখন কোনে লিখিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰীতা চৌধুৰী দেওলাংখুই উপন্যাসখন লিখিছিল ৰীতা চৌধুৰীয়ে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ষ্টেট ট্ৰী অফ আছাম কি সুধিছে অসমৰ ৰাজ্যিক বৃক্ষ কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হোলং অসমৰ ৰাজ্যিক বৃক্ষ হ'ল হোলং গছ পৰৱৰ্তী কুৱেশ্যন হু ৰট দ্য বুক অসমীয়া ল'ৰাৰ মিত্ৰ কি সুধিছে অসমীয়া ল'ৰাৰ মিত্ৰ গ্ৰন্থখন কোনে লিখিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন অসমীয়া ল'ৰাৰ মিত্ৰ গ্ৰন্থখন লিখিছিল আনন্দৰাম ঢেকিয়াল ফুকনে